ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 6 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব আজি ৰাতি 8:25 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি ৰাতি 10:41 পৰ্যন্ত। তাৰপিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি টিপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:28 পৰা 9:11 পৰ্যন্ত, আকৌ 11:54 পৰা 1:37 পৰ্যন্ত, আকৌ 2:16 পৰা 3:15 পৰ্যন্ত, আকৌ 6:15 পৰা 7:18 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:40 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ বাবে আজি আপুনি নতুন সম্পৰ্ক যদি আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে কৰিব পাৰে, কাৰণ আজিৰ দিনটো আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। কিন্তু ইয়াক সৰ্বোত্তম কৰি তোলাৰ ক্ষেত্ৰত আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি নিজকে একাগ্ৰ কৰি আৰু আত্মবিশ্বাসী ৰাখি তাৰপিছত আগবাঢ়ি গ'লে আপুনি নিশ্চয় এই ক্ষেত্ৰত ভাল ফল পাব। বিত্ত সম্পৰ্কীয় কামত আজি উন্নতি দেখা পাব আৰু আয়ৰো কোনো উৎসৰ আজি আৰম্ভ হ'ব পাৰে, যাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ বেছিভাগ সময় আজি আপুনি আন কামত কটাব পাৰিব, যাৰ বাবে আপুনি নিজৰ আৰু পৰিয়ালৰ বাবেও সময় উলিয়াব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ দুয়োটা ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখা পাব আৰু পৰিয়ালতো আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ গাড়ীৰ লগত জড়িত ডাঙৰ খৰচ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি আজি গাড়ীখন চলাওঁতেও সাৱধানে চলাব যাতে কোনো ধৰণৰ আপোনালোকৰ খৰচ বৃদ্ধি নহয়। আপুনি হয়তো আজি আপোনাৰ ঘনিষ্ঠ বন্ধুক আৰ্থিকভাৱে সহায় কৰিব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি মনোযোগ দিব যাতে আপোনাৰ সামৰ্থ্য অনুসৰি সিহঁতক সহায় কৰিবলৈ। নহ'লে সামৰ্থ্যৰ বাহিৰত যদি সহায় কৰিব যায় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কিছুদিনৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত চলি থকা যিবোৰ আপোনালোকৰ পৰিকল্পনা সেইবোৰ আজি ৰূপায়ণ কৰিলে আজি আপোনালোকে ভাল ফল পাব। আৰু কোনো নেতা বা বিষয়াৰ সৈতে যদি আপোনাৰ সাক্ষাৎকাৰ সম্ভৱ হয় তেনেহ'লে আজি আপোনাৰ ভাগ্য শক্তিশালী হ'ব, যাৰ ফলত আপোনাৰ ব্যৱসায়তো আজি লাভৱান হ'ব। গতিকে এনেধৰণৰ ব্যক্তিৰ সৈতে আপুনি আজি সাক্ষাৎ কৰিবলৈ যত্ন কৰক। সিহঁতৰ পৰা আপুনি বহু ধৰণৰ নতুন নতুন তথ্য লাভ কৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ ভাল হোৱা বহু ধৰণৰ আপুনি ফলো লাভ কৰিব। কৰ্মচাৰীসকলৰ আজি অগ্ৰগতিৰ ক্ষেত্ৰত আপুনি আজি অলপ সাৱধান হ'ব লাগিব বা তেওঁলোকৰ ওপৰত নজৰ দিব লাগিব যাতে তেওঁলোকৰ কোনো ধৰণৰ ভুল কাম নকৰে বা তেওঁলোকে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নকৰে। তেওঁলোকক যদি ভালদৰে মনোযোগ দিয়ে তেনেহ'লে তেওঁলোকৰ কামবোৰো ভাল হ'ব আৰু তেওঁলোকে আগুৱাই যাবলৈও সফল হ'ব। বিবাহিত জীৱনত আজি প্ৰেম বৃদ্ধি পাব, গতিকে ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈও সক্ষম হ'ব। আৰু আপোনাৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপুনি ঘৰৰ ক্ষেত্ৰত আজি মনোযোগ দিয়ক। ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত সকলোৱে জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু পৰিয়ালত কোনো ধৰণৰ আপোনালোকৰ অশান্তিৰো সৃষ্টি নহয়। আজি আপোনালোকৰ কোনো অবিবাহিত সদস্যৰ বাবে সম্পৰ্ক অহাৰো সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ আজি ইতিবাচক আলোচনা আদি হোৱাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো নতুন কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত অবিবাহিত সদস্যজনৰ মানসিকভাৱে শান্তি লাভ কৰিব আৰু পৰিয়ালতো তেওঁলোকৰ ভাল ভাৱ উদয় হ'ব। গতিকে সকলোৰে বাবে আপুনি চিন্তা কৰক, তেতিয়াহে আপোনাৰ পৰিয়াল ব্যৱস্থাটো আগবাঢ়িব আৰু সকলোৱে ভাল ফলাফল লাভ কৰিব। আজি আপুনি প্ৰেমৰ সম্পৰ্কত অতি সুখী অনুভৱ কৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে আজি সুবিধা পাব আৰু কোনো ধৰণৰ আপোনালোকৰ আজি বাধা নাথাকে। গতিকে আপোনালোকে আগুৱাই যাওক, কিন্তু এটা কথা মন ৰাখিব লাগিব যাতে আপুনি বেলেগৰ কথা
আওকাণ কৰি চলে, কাৰণ সিহঁতৰ কথা যদি শুনে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক। আজি আপোনাৰ ৰুটিন স্বাভাৱিক হৈ থাকিব। যিকোনো ধৰণৰ সংক্ৰমণ আৰু ছালৰ ৰোগৰ লগত জড়িত সমস্যা যদি বৃদ্ধি পায় তেনেহ'লে এই সময়ত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু কিছুমান বিশেষ পৰিকল্পনাও আজি আপোনাৰ বাবে সফল হ'ব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। আজি আপোনাৰ ঘৰলৈ ঘনিষ্ঠ অতিথি অহাৰ সম্ভাৱনা আছে আৰু পাৰস্পৰিক আদান প্ৰদানৰ বাবে আপোনালোকৰ সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত মনোযোগ দিয়ক যাতে আপোনালোকৰ ঘৰখন ভাল হয় আৰু আপুনিও ইয়াৰ পৰা শান্তি লাভ কৰিব পাৰে। সন্তানৰ লগত আজি আপুনি কিছু সময় কটাবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে যদি কিছুমান কাৰ্যকলাপত আপুনি আজি জড়িত হয় তেনেহ'লে তেওঁলোকে আজি সুখী অনুভৱ কৰিব, কাৰণ তেওঁলোকৰ আজি আপোনালোকৰ খুবেই প্ৰয়োজন হ'ব, কাৰণ তেওঁলোকৰ কিবা বিশেষ সমস্যা আজি আপোনালোকে সমাধান কৰি দিব লাগিব। ইয়াৰ ফলত আপোনাৰ সন্তানসকলেও আত্মবিশ্বাসী অনুভৱ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। বাহিৰা মানুহৰ দ্বাৰা আজি প্ৰভাৱিত হৈ আজি নিজৰ ক্ষতি নকৰিব, সেইবাবে বাহিৰা মানুহৰ কথাবোৰ আওকাণ কৰি চলক। নিজৰ সামৰ্থ্যকে অকল বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু বৰ্তমান সময়খিনি আপুনি সম্পৰ্ক ৰক্ষা কৰিবলৈ নিজৰ আচৰণ সলনি কৰিবলৈও যত্ন কৰিব লাগিব, নহ'লে আপোনালোকৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু লগতে আপোনালোকৰ সম্পৰ্কতো বিসংগতিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ স্বভাৱত ইতিবাচকতা আনিবলৈ চেষ্টা কৰক আৰু সময় অনুযায়ী নিজকে সলনি কৰিবলৈও যত্ন কৰক। ব্যৱসায়ত আজি কিছু নতুন সফলতা পোৱাৰ আজি সম্ভাৱনা অধিক, গতিকে আজি আপোনাৰ কামৰ শলাগো ল'ব মানুহে। গতিকে ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতিও দেখা পাব। আজি আপুনি কৰ্মচাৰীসকলৰ সৈতে আলোচনাত যদি মিলিত হয় তেনেহ'লে তেওঁলোকৰ দ্বাৰা আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰত ভাল ভাল তথ্য ওলাই আহিব। গতিকে ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত যদি আপুনি আগবাঢ়িব বিচাৰে তেনেহ'লে আপোনাৰ কৰ্মচাৰীসকলকো একেলগে লৈ চলিবলৈ যত্ন কৰিব। তেওঁলোকৰ দ্বাৰাহে আপোনালোকৰ ভাল প্ৰভাৱ দেখিবলৈ বা উন্নতি কৰিবলৈ সম্ভৱ হ'ব। পাৰিবাৰিক বিষয়ক লৈ আজি বিবাহিত সম্পৰ্কত কিছু উত্তেজনাও সৃষ্টি হ'ব পাৰে, গতিকে সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক, অন্যথা ইয়াৰ ফলত ইজনে সিজনৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে বুদ্ধিমান স্বৰূপে এই ক্ষেত্ৰত আগবাঢ়ক, কাৰণ নহ'লে এজনক বুজালে আন এজন ক্ষতি হ'ব পাৰে বা তেওঁলোকে সম্পৰ্ক নষ্ট কৰিব পাৰে। গতিকে আপোনালোকে সকলোৰে সৈতে একেলগে মিলিত হৈ এই বিষয়ে ভালদৰে আপোনালোকে আলোচনাৰ মাধ্যমেৰে সমাধান কৰি লওক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু অলপ মনোযোগ দিব লাগিব যাতে আপোনাৰ ঘৰত কোনো ধৰণৰ যাতে নেতিবাচক প্ৰভাৱ নপৰে। বিশেষকৈ আজি অন্য ব্যক্তিৰ পৰা প্ৰভাৱৰ ফলত আপোনালোকৰ নেতিবাচক প্ৰভাৱ পৰাটো সম্ভাৱনা আছে। গতিকে এনেদৰে যদি আপোনালোকে চেষ্টা অব্যাহত ৰাখে তেনেহ'লে আপোনালোকে ঘৰখন ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি ভাল প্ৰতিফলন দেখা গৈছে, গতিকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলিব, তেতিয়াহ'লে কোনো ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহয়। বিশেষকৈ আপোনালোকে কথা বতৰা পাতোঁতে অলপ সন্মান দি কথা পাতিব যাতে কোনো ধৰণৰ আপোনালোকৰ আত্মসন্মান হানি নহয়। ইয়াৰ ফলত আপোনালোকে সুখী অনুভৱ কৰিব আৰু আগবাঢ়ি যাবলৈ আপোনালোকে সক্ষম হ'ব। আজি আপোনাৰ যিকোনো পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে, যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব। গতিকে আপুনি এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰক আৰু নিজৰ যিবোৰ আপোনালোকৰ প্ৰচেষ্টা আছে সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ যত্ন কৰিব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাৱধান হ'ব, কোনো কাৰণতে অসাৱধান নহ'ব, যাতে আপোনালোকে কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগে। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যানত কিছু সময় কটাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দুপৰীয়াৰ পিছত অৱস্থা আৰু অধিক ভাল হ'ব, গতিকে আপুনি সময় সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। যদিও আপোনাৰ ৰাতিপুৱা সময়খিনি অলপ নেতিবাচক হ'ব পাৰে, তথাপিও আপোনাৰ যদি চেষ্টা অব্যাহত ৰাখে তেনেহ'লে দুপৰীয়াৰ পিছত অনুকূল হোৱা দেখা যাব। কোনো কাৰণতে আপুনি বিচলিত হৈ নপৰিব। ব্যক্তিগত কামৰ সমান্তৰালকৈ যুৱক যুৱতীসকলে সমাজৰ উন্নতিৰ দৰে কামৰ প্ৰতিও আগ্ৰহী হ'লে তেওঁলোকৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাত তেওঁলোকে পদবী অৰ্জন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সমাজতো আপোনাৰ ভাল সুনাম গঢ়ি উঠিব। কেতিয়াবা আপোনাৰ অলসতাৰ বাবে কাম কিছুমান পিছুৱাই দিয়াৰ আপোনাৰ প্ৰৱণতা থাকিব, কিন্তু আপোনালোকে চেষ্টা কৰিব যাতে কামবোৰ সম্পূৰ্ণ কৰিহে আপুনি সেইবোৰৰ পৰা
উঠিবলৈ বা আপুনি বেলেগ কামত জড়িত হ'বলৈ, নহ'লে কামবোৰ আপোনাৰ পিছুৱাই যাব বা অসম্পূৰ্ণ হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে আপুনি আড্ডা মাৰি আজি সময় নষ্ট একেবাৰে নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি বেলেগ একো কাম নাই তথাপি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত অলপ সময় দিয়ক, কাৰণ পৰিয়ালে আপোনাৰ পৰা কিছু সময় লাভ কৰি তেওঁলোকে আনন্দিত হ'ব আৰু পৰিয়ালৰ বিষয়ে আপুনি অলপ চিন্তা চৰ্চা কৰক, তেতিয়াহে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ উঠিব। আৰু লগতে আপোনালোকে কেৰিয়াৰৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব বৰ্তমান সময়খিনি, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু সৰু সুৰা এটা সুযোগ অহাৰো সম্ভাৱনা আছে। ব্যৱসায়ত চলি থকা আপোনালোকৰ যি পৰিৱেশ সেইবোৰ আপোনালোকে আৰু অধিক ভাল কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। বিশেষকৈ আপোনালোকৰ সামগ্ৰীৰ মানদণ্ড উন্নত কৰিবলৈ আৰু অধিক চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰাহকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পৰিকল্পনাসমূহ পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰক, তেতিয়াহে আপোনাৰ যিবোৰ ভুল আছে সেইবোৰ ওলাই পৰিব। সংগীত, শিল্প, সাহিত্য আদিৰ সৈতে জড়িত যিসকল আছে তেওঁলোকে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তেওঁলোকৰ আজি এইবোৰৰ ক্ষেত্ৰত ভাল সুযোগৰো সৃষ্টি হৈছে। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত নিজৰ কৰ্ম কৰি যাওক, অতি সোনকালে আপোনালোকে সফলতা পাবলৈ গৈ আছে। পৰিয়ালৰ ব্যৱস্থাৰ আজি উন্নতি দেখা গৈছে, গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি আজি বিশেষ যত্ন লওক আৰু সময় দিবলৈ যত্ন কৰক। ইয়াৰ ফলত সকলোৰে সৈতে পাৰস্পৰিক সম্পৰ্কত মধুৰতা দেখা পাব আৰু লগতে আপোনালোকৰ পৰিয়ালৰ সৈতে আজি ধৰ্মীয় বা আধ্যাত্মিক স্থান ভ্ৰমণৰো পৰিকল্পনা কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তন দেখা যাব আৰু সকলোৰে মনত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত সকলো সদস্যৰ সৈতে আপোনালোকে মিলিজুলি থাকিবলৈ সক্ষম হ'ব আৰু কাৰোবাৰ যদি কিবা বিশেষ অসুবিধাও হয় তেনেহ'লে সকলো সদস্যই মিলি সেই সমস্যাবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকেও পৰিয়ালৰ ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পৰিয়ালৰ পৰা অনুমোদন পোৱাৰ সম্ভাৱনা আছে, গতিকে আজি প্ৰেমৰ সম্পৰ্কবোৰ আপোনালোকে পৰিয়ালত অৱগত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ বিবাহৰো সুযোগ পাব। গতিকে আজি আপোনালোকে প্ৰেমৰ সম্পৰ্কত নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব। অত্যাধিক কষ্ট আৰু মানসিক চাপৰ বাবে আজি আপোনাৰ বিষৰ সমস্যা আদি হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰক। যোগাসন আৰু ব্যায়ামত আপোনালোকে যোগদান কৰক। ইয়াৰ জৰিয়তে আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰক আৰু সুষম খাদ্য খাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি আপোনাৰ যিকোনো বিশেষ প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ ওলাইছে, গতিকে আজিৰ দিনটো আপুনি ভালদৰে আগবাঢ়িবলৈ হ'লে আপুনি আজি নিজৰ ওপৰত কিছু অলপ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। আপোনাৰ নীতিগত আৰু ডাঙৰ দৃষ্টিভংগীয়ে আপোনাৰ পৰিচয় সমাজত উন্নত কৰি তুলিব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজতো এক ভাল প্ৰভাৱ দেখা পাব। আৰু আজি যিকোনো পেণ্ডিং পে'মেণ্ট আপুনি পোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হোৱা দেখা যাব। অসাৰ কামৰ পৰা আজি একেবাৰে আঁতৰত থাকিব, নহ'লে আপোনাৰ কামবোৰ আজি বেয়া হ'ব পাৰে আৰু ঘৰৰ যিসকল ঘনিষ্ঠ আত্মীয় আছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ মত বিৰোধ হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব যাতে কোনো ধৰণৰ তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি নকৰিব। বৰ্তমান সময়ত আপুনি নিজৰ কামবোৰত বেছিকৈ মনোনিৱেশ কৰক আৰু লগতে আপোনাৰ ঘনিষ্ঠ আত্মীয়সকলৰ পৰাও আপুনি পৰামৰ্শ আদি ল'বলৈ যত্ন কৰক। যুৱক যুৱতীসকলে আজি তেওঁলোকে ইফালে সিফালে ঘূৰি নিজৰ সময় নষ্ট কৰাতকৈ নিজৰ ভৱিষ্যতৰ চিন্তা কৰাটো বেছি লাভজনক হ'ব। গতিকে নিজৰ ভৱিষ্যত আৰু কেৰিয়াৰ সম্বন্ধীয় যিবোৰ বিষয় আছে সেইবোৰত বেছিকৈ মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। ব্যক্তিগত আৰু পাৰিবাৰিক ব্যৱস্থাৰ বাবে কৰ্মক্ষেত্ৰলৈ আজি আপুনি বেছি সময় দিব নোৱাৰিব, কিন্তু আপোনাৰ কৰ্মচাৰীসকলক যদি দায়িত্ব দিয়ে তেনেহ'লে তেওঁলোকে ভালদৰে দায়িত্ব সম্পূৰ্ণ কৰিব পাৰিব আৰু তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। গতিকে তেওঁলোকৰ ওপৰত আপুনি ভৰসা ৰাখক আৰু বিশ্বাস ৰাখিব যাতে তেওঁলোকৰ লগত কোনো ধৰণৰ আপোনাৰ সম্পৰ্কৰ খেলি মেলি নহয়। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অনুপস্থিতিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰ ভালদৰে চলি আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব আৰু ফোন যোগে কোনো গুৰুত্বপূৰ্ণ অৰ্ডাৰ পালে আপুনি তেওঁলোকক ভালদৰে বুজাই দিব কেনেদৰে তেওঁলোকে চুক্তি আদি ৰূপায়ণ কৰিব লাগিব। সেইবোৰ ৰাখিলে আপোনালোকৰ আজি আয় বৃদ্ধি হোৱাও দেখা যাব।
স্বামী স্ত্ৰীৰ মাজত আজি সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাও ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে এক ভাল পৰিৱেশৰ আজি ঘৰত সৃষ্টি কৰিব পাৰিব। প্ৰেম আৰু মধুৰতাৰ ফলত সকলো সদস্যই আজি আনন্দিত অনুভৱ কৰিব আৰু ক'ৰবাত যদি আজি যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ বাবে আজি ভাল হ'ব। গতিকে আপুনি চেষ্টা কৰক যাতে সকলো সদস্যকে একত্ৰিত কৰি আপুনি ক'ৰবাত লৈ যাবলৈ। ইয়াৰ ফলত আপোনালোকৰ মানসিক স্থিতিও ভাল হ'ব আৰু লগতে আপোনালোকৰ মিলাপ্ৰীতিৰ ভাৱো উদয় হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সংগীৰ সৈতে ভালদৰে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু আপোনালোকে আজি আপোনালোকৰ সম্পৰ্কৰ বিষয়ে ঘৰত যদি অৱগত কৰে তেনেহ'লে ঘৰৰ সদস্যসকলেও আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অনুমোদন দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে আজিৰ দিনটোত আপোনালোকে নিজৰ প্ৰেমৰ কথা ঘৰত প্ৰকাশ কৰিবলৈ যত্ন কৰিব পাৰে। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বৰ্তমানৰ বতৰৰ বাবে আপুনি একেবাৰে অসাৱধান নহ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু লগতে যোগাসন আৰু ধ্যানতো বিশেষভাৱে গুৰুত্ব দিয়ক। এনে কৰিলে আপুনি মানসিক আৰু শাৰীৰিক স্থিতি ভালকৈ ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপোনাৰ সপোন আৰু কল্পনাক বাস্তৱত ৰূপায়ণ কৰিবলৈ হ'লে আপুনি আজি চেষ্টা কৰিব পাৰে, কাৰণ এইখিনি সময় আপোনাৰ বাবে উপযুক্ত সময়। আপুনি যি কামতে আগবাঢ়িব সেই কামতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। বিত্তীয় বিনিয়োগৰ বিষয়ত আজি আপুনি অলপ ভালদৰে ভাবি চিন্তি আগবাঢ়িব, কাৰণ বৰ্তমান সময়ত যদি আপুনি ক'ৰবাত বিনিয়োগ কৰে সেইবোৰ ভালদৰে তথ্য আদি লৈ ল'লে বেছি ভাল হয়। আপুনি আজি সমাজত ভাল সন্মান বজাই ৰাখিব পাৰিব। গতিকে আপুনি সমাজ সম্পৰ্কীয় যিবোৰ দায়িত্ব আছে সেইবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। আজি আপুনি বিশেষ বস্তু কিনাৰ আজি সুযোগ পাব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সকলোৱে সুখী অনুভৱ কৰিব। গতিকে পৰিয়ালৰ সৈতে একেলগে আপোনালোকে মিলিজুলি আজিৰ দিনটো অতিবাহিত কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ উঠিব। কিন্তু অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰি চলিব লাগিব। লগতে আপোনজনৰ পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ আজি বহু ধৰণৰ সমস্যাৰ পৰা আজি পৰিত্ৰাণ পাব। যিকোনো কামৰ সমস্যা বা বাধাৰ বাবে যুৱক যুৱতীসকলো আজি হতাশ হ'ব পাৰে। গতিকে যিকোনো সিদ্ধান্ত লওঁতে আপুনি শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব আৰু নিজৰ ওপৰতে বেছিকৈ বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সামৰ্থ্যৰ বাবে কাম সোনকালে সম্পূৰ্ণ কৰিব পাৰিব। সম্পত্তিৰ ব্যৱসায়তো আপোনালোকে আজি ভাল অগ্ৰগতি দেখা গৈছে। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নাথাকে। গতিকে আপুনি ভালদৰে আগবাঢ়ক, কোনো ধৰণৰ আপোনালোকৰ চিন্তা নাথাকে। কিন্তু আপোনালোকে কৰ্মচাৰীসকলৰ সৈতেও একেলগে চলিবলৈ যত্ন কৰিব। তেওঁলোকক ভালদৰে আপোনালোকে কৰ্ম বিভাজন কৰি দিব, কোনে কি কাম কৰিব। তেতিয়া দেখিব যে আপোনাৰ কামবোৰো অতি সোনকালে সম্পন্ন হ'ব। আপুনি হয়তো আজি বিশেষ কিছুমান দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি নতুন কিবা সুযোগ পোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব। পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পাৰস্পৰিক ভুল বুজাবুজিবোৰ আজি দূৰ হোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালত পুনৰ একেলগে মিলিজুলি থাকিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত সকলোৱে মনোযোগ দিবলৈ চেষ্টা কৰিব, কাৰণ বাহিৰা মানুহৰ যদি কথা মতে আপোনালোকে পৰিয়াল ব্যৱস্থাটো বেয়া কৰে তেনেহ'লে আপোনালোকৰ বাবে নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে বাহিৰা মানুহৰ কথাত বেছি গুৰুত্ব নিদি আপোনালোকে নিজৰ ভিতৰতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে যিকোনো সমস্যাৰ ক্ষেত্ৰত একেলগে আপোনালোকে সমাধান কৰি ল'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু আপোনালোকৰ পৰিয়ালতো কোনো ধৰণৰ প্ৰভাৱ নাথাকিব। আৰু এনেদৰে যদি আপোনালোকে পৰিয়াল ব্যৱস্থা বজাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ দৈনন্দিন ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নাথাকে বা কোনো ধৰণৰ অশান্তিও আপোনালোকে অনুভৱ নকৰে, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো আপুনি ভাল ফল পাব আৰু লগতে আপোনালোকৰ সম্পৰ্কও ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কোনো ধৰণৰ দূৰত্বৰ সৃষ্টি নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সংগীৰ আপোনাৰ বিশেষ প্ৰয়োজনীয়তা অনুভৱ কৰিব। সেইবাবে আপোনালোকে দুয়োজনে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব। আজি আপোনাৰ ভুল খাদ্যাভ্যাস আৰু ৰুটিনৰ বাবে পেটৰ বিষ আৰু মূৰৰ বিষৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপুনি সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰক আৰু খাদ্যাভ্যাসো আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰিব। কেৱল আপুনি সুষম আহাৰ যদি গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বিসংগতি দেখা নিদিয়ে। গতিকে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে স্বাস্থ্য ভাল ৰখাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক
আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ সবল অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ ঘৰত অতিথিৰ আগমনৰ লগে লগে আপুনি আজি আতিথ্যত সুখৰ সময় কটাব পাৰিব আৰু আপোনালোকৰ উপহাৰৰ আদান প্ৰদানে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰি তুলিব। আজি আপোনাৰ বাজেটৰ অৱনতি ঘটিব পাৰে, তথাপি পৰিয়ালৰ সুখৰ সন্মুখত এইবোৰ সমস্যা সামান্য হ'ব। গতিকে আজি আপোনাৰ বিশেষ একো প্ৰভাৱ নপৰে। গতিকে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত আজি মনোযোগ দিয়ক। যুৱক যুৱতীসকলে ভৱিষ্যতৰ পৰিকল্পনাক লৈ অতি গুৰুত্ব সহকাৰে ল'ব লাগিব, কাৰণ বৰ্তমান সময়ত যি কৰিব তেওঁলোকৰ কাৰ্যকলাপ সেইবোৰ ভৱিষ্যতে তেওঁলোকৰ ভাল ফল দিব। বিত্তীয় সম্পৰ্কীয় কামত আজি গাফিলতিৰ বাবে আপুনি বিপদত পৰিব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হওক আৰু পৰিয়ালৰ এজন সদস্যৰ ক্ষেত্ৰত আপোনালোকে তেওঁলোকৰ জীৱনৰ সমস্যাৰ বাবে কিছু পৰামৰ্শ আদি দিয়াৰো যত্ন কৰিব লাগিব। নিজৰ স্বভাৱত কোমলতা আৰু সহজতা বজাই ৰাখক। আনৰ ওপৰত বেছি দুখ জাপি নিদিব। নিজৰ ক্ষেত্ৰত আপুনি নিজকে সুসংগঠিত কৰি আগবাঢ়ক, তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকে। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপুনি অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপুনি ভাল ফল দেখা পাব। কামৰ বৃদ্ধিৰ লগত জড়িত যিকোনো পৰিকল্পনা আৰম্ভ কৰাৰ বাবে আপোনাৰ ভাল সময়। গতিকে আপুনি এই ক্ষেত্ৰত চিন্তা কৰি আগবাঢ়ি যাওক, আপুনি নিশ্চয় ইয়াৰ ক্ষেত্ৰত ভাল ফল পাব। আজি আপুনি কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপুনি ব্যৱহাৰ পাতি কৰি আগবাঢ়িব লাগিব, তেতিয়াহে তেওঁলোকে আপোনাক সহায় কৰিব আৰু তেওঁলোকৰ অনুভৱো আপোনাক শ্বেয়াৰ কৰিব। আৰু কোনো ধৰণৰ অচিনাকি মানুহক আজি বিশ্বাসত নল'ব, নহ'লে ব্যৱসায়িক ক্ষেত্ৰত আজি ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। পৰিয়ালৰ পৰিৱেশত আজি পাৰস্পৰিক সমন্বয় আৰু সম্প্ৰীতি থকাৰ আজি অনুভূতি লাভ কৰিব আৰু ইজনে সিজনৰ অনুভৱ বুজি আপোনাক আজি সহায় কৰাৰো প্ৰতিশ্ৰুতি দিব। ইয়াৰ ফলত আজি ঘৰৰ পৰিৱেশ আপোনালোকে ভাল কৰি তুলিবলৈ সক্ষম হ'ব আৰু সকলো সদস্য আজি আনন্দিত হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত সকলোৱে একেলগে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। কোনো ক্ষেত্ৰতে আপোনালোকে যাতে বিসংগতি সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকে পৰিয়াল ব্যৱস্থা ইতিবাচক কৰি ৰাখিব পাৰিব আৰু কোনো ধৰণৰ আপোনালোকৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীয়ে উপহাৰৰ আদান প্ৰদান কৰাৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব আৰু আপোনালোকেও আজি সৎ হ'ব লাগিব, তেতিয়া আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। ডায়েবেটিছ ৰক্তচাপ ৰোগীয়ে আজি তেওঁলোকৰ সমস্যাবোৰ সহজভাৱে ল'ব নালাগে। তেওঁলোকে নিজৰ চিকিৎসাবোৰ ভালদৰে চলাই নিব লাগিব, তেতিয়াহ'লে তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নাথাকে। আৰু আপুনিও নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব মাজে সময়ে, যাৰ দ্বাৰা আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি ঘৰৰ কাম কাজ আৰু প্ৰয়োজনীয় বস্তু কিনি দিনটো কটাই সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হ'ব আৰু সকলোৱে আজি আনন্দিত অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক ইতিবাচক কৰি তুলিব আৰু অধিকাংশ কাম আজি আপুনি সম্পূৰ্ণ নিজে দায়িত্ব লওক। ইয়াৰ ফলত আপুনি কামবোৰ অতি সোনকালে সমাপ্ত কৰিব পাৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি মৰম লগা অনুভৱ কৰিব পাৰিব। সন্তানসকলক আজি অনুপ্ৰাণিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ নিজৰ ভৱিষ্যত পৰিকল্পনাক লৈ আজি কিছু তেওঁলোক চিন্তিত হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি আজি সময় দিয়ক। তেওঁলোকৰ যি পৰিকল্পনা আছে সেইবোৰত আপুনি ভালদৰে বুজ লওক, তাৰপিছত তেওঁলোকক ভালদৰে পৰামৰ্শ দিয়ক। ইয়াৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। দুপৰীয়াৰ পিছত পৰিস্থিতিবোৰ আৰু অধিক কঠিন হ'ব পাৰে, গতিকে এই সময়খিনি আপুনি ধৈৰ্য আৰু শান্তিৰে কটাবলৈ যত্ন কৰিব লাগিব। সেইবাবে বৰ্তমান সময়খিনি আপুনি সংযমতাৰে আগবাঢ়ক, কোনো ধৰণৰ যাতে আপোনালোকৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ভাল প্ৰভাৱ থাকিব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলেও আপোনাৰ আজি কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিটো কাৰ্যকলাপত আপুনি চকু ৰাখিব আৰু কৰ্মচাৰীসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক ৰাখিবলৈ যত্ন কৰিব, যাৰ বাবে আপোনাৰ তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব সক্ষম হ'ব। কিন্তু আপুনি এই সময়ত সামগ্ৰীৰ মানদণ্ডৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ সামগ্ৰীৰ মানদণ্ড উন্নত কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব আৰু লগতে ব্যৱসায়িক যিবোৰ আপোনাৰ সুযোগ আছে সেইবোৰো লাভ কৰিব। নতুন চুক্তি আদিবোৰ পালে আপোনালোকৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নত হোৱা দেখা যাব।
ঘৰৰ পৰিৱেশ আজি আপোনালোকৰ মৰম লগা হ'ব আৰু আপোনালোকে আজি ঘৰত সময় কটাই আপুনি আনন্দিত অনুভৱ কৰিব। পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব, সেইবাবে আপোনালোকৰ পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হ'ব। গতিকে যত্ন কৰক যাতে সকলো সদস্যৰ সৈতে আপোনালোকে একেলগে আগবাঢ়িবলৈ যাতে সকলোৱে আনন্দ লাভ কৰে আৰু সকলোৱে যাতে আপোনালোকৰ পৰিয়ালৰ বিশেষ কিছুমান অৰিহণা যোগাবলৈ চেষ্টা কৰে। কোনো ধৰণৰ যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে সকলো সদস্য মিলিত হৈ আপোনালোকে সেই সমস্যাবোৰ পৰিত্ৰাণ কৰিবলৈ বা সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব আৰু আপোনালোকেও এক ভাল সময় কটাব পাৰিব। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব, সেইবাবে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিয়ক আৰু তৎক্ষণাত যদি চিকিৎসাৰ ব্যৱস্থা কৰে তেনেহ'লে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিয়ে গঢ় ল'ব পাৰে, গতিকে আজি সাৱধান হ'ব। কোনো কাৰণতে যাতে ইজনে সিজনৰ লগত আপোনালোকে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। বিশেষকৈ আপোনালোকে একেলগে থাকি আপোনালোকে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যদি আপোনালোকে ভুল বুজাবুজি সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যাই দেখা দিছে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত সুসংগঠিত হ'ব লাগিব আৰু লগতে আপোনালোকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব লাগিব, তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিষৰ সমস্যা আপোনালোকে অনুভৱ নকৰে। গতিকে নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে আপুনি খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব আৰু নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ চলাই যাব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ আজি উন্নতি দেখা পাব আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ যিকোনো আপোনাৰ সমস্যাবোৰো সমাধান পাব। ইয়াৰ ফলত আজি মানসিকভাৱে আপুনি সকাহ আৰু ইতিবাচক অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি নিজৰ কামত আজি মনোনিৱেশ কৰিব পাৰিব আৰু সামাজিক যোগাযোগৰ বৃত্ত আজি বৃদ্ধি পাব। গতিকে কিছুমান শুভ কামৰ লগত জড়িত পৰিকল্পনাও আজি কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ উন্নতি আজি দেখা গৈছে। গতিকে আজিৰ দিনটোৰ যিবোৰ সুযোগ গঠন হৈছে সেইবোৰ আপুনি সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ যাতে প্ৰভাৱিত নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি চলক। নিজৰ বিষয়ে যিকোনো বিশেষ তথ্য অচিনাকি মানুহক আপুনি দিয়াটো আপোনাৰ বাবে আজি বিপদৰ কাৰণ হ'ব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু অচিনাকি মানুহক কোনো কাৰণতে বিশ্বাসত নল'ব আজি, নহ'লে তেওঁলোকে আপোনাৰ আজি ক্ষতি কৰিব পাৰে আৰু আপোনাৰ আজি ভাড়াৰ বিষয়তো বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি নিজকে জড়িত নকৰাটোৱে ভাল হ'ব। এইবোৰ ক্ষেত্ৰ আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাই আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি ৰিয়েল ষ্টেট সম্বন্ধীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত চুক্তি চূড়ান্ত হোৱাৰ সময় আহি পৰিছে। গতিকে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা চৰ্চা কৰি আপুনি চুক্তি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। খৰখেদাকে যদি এইবোৰ সিদ্ধান্ত লয় তেনেহ'লে লোকচানৰ সৃষ্টি কৰিব। গতিকে শান্ত আৰু সংযমতা বজাই ৰাখি এইবোৰ কাম কৰিবলৈ যত্ন কৰিব। কৰ সম্পৰ্কীয় ফাইলসমূহ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক, কাৰণ কিবা কাৰণত আপোনালোকৰ ওপৰত যদি তদন্ত আহে তেনেহ'লে এইবোৰ আপোনালোকে দেখুৱাই দি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হৈ থাকিব আৰু কাগজ পত্ৰবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। কৰ্মচাৰীসকলৰ সৈতে আপুনি আজি মিলিত হৈ তেওঁলোকৰ পৰা যদি পৰামৰ্শ লয় আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ইতিবাচক পৰিৱৰ্তন দেখা পাব। বিবাহিত জীৱনত আজি আপোনালোকৰ প্ৰেম বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে পাৰস্পৰিক সম্পৰ্কত উন্নতি দেখা যাব আৰু ঘৰৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাৰ বাবে আজি কিছু সময় উলিয়াই আপোনালোকে যত্ন কৰক যাতে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবলৈ আৰু সকলো সদস্যই যদি একত্ৰিত হৈ আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপোনালোকে সুফল লাভ কৰিব। ঘৰতে আজি আপোনালোকৰ আলহী অহাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ অতিথিৰ আগমনৰ ফলত ঘৰখন ইতিবাচক হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব আৰু ইয়াৰ ফলত উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে বহুদিনৰ পিছত আপোনালোকৰ ঘৰখন আপোনালোকে উৎসৱ মুখৰ পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সময় উলিয়াই দুয়োজনক সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু সম্পৰ্কত ঘনিষ্ঠতাও আহিব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাবোৰ আজি একেবাৰে আওকাণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সৰু সৰু সমস্যাবোৰে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশদ প্ৰভাৱ পেলাব পাৰে। সেইবাবে সুসংগঠিত হৈ আপুনি সেইবোৰ সোনকালে অতিক্ৰম কৰিবলৈ চেষ্টা কৰক যাতে আপোনালোকৰ স্বাস্থ্যৰ কোনো ধৰণৰ সমস্যা নাথাকে।
আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি হয়তো পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যিটো আপোনাৰ বাবে সঠিক হ'ব। আৰু বন্ধুসকলেও আজি আপোনাৰ সমস্যা কমোৱাত সহায় কৰিব, গতিকে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক ভাল কৰি চলিব। ইয়াৰ ফলত আপুনি বহু কামত তেওঁলোকৰ পৰা সহায় সহযোগিতাও লাভ কৰিব। কিছুদিনৰ পৰা চলি অহা আপোনাৰ স্বাস্থ্য সম্বন্ধীয় যিবোৰ সমস্যা আছে সেইবোৰৰ উন্নতি দেখা যাব, যাৰ ফলত আপুনি আজি দৈনন্দিন কাম কাজ আপুনি সংঘটিত কৰিব পাৰিব, লগতে আপোনাৰ কামবোৰো ভাল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হোৱাৰ আজিৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে প্ৰেম বজাই ৰাখিবলৈ যত্ন কৰক। কিছুমান কথা আওকাণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যদি আপুনি বহু কথা ধৰি থাকে তেনেহ'লে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছুমান নেতিবাচক প্ৰভাৱ পৰাৰো সম্ভাৱনা আছে। সামাজিক বা সমাজ সম্পৰ্কীয় কামত অৰিহণা নোলোৱাটোৱে আপোনাৰ বিৰুদ্ধে আলোচনাৰ সূচনা কৰিব, সেইবাবে আপুনি এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। সমাজ সম্পৰ্কীয় কামবোৰত জড়িত হ'বলৈ চেষ্টা কৰিব, ইয়াৰ যোগেদি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ত আজি আপোনালোকে ভাল প্ৰতিফলন দেখা পাব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেইবোৰ আপোনাৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সকলো কৰ্মচাৰীক দল হিচাপে কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আহিব আৰু লগতে আয়ৰ কোনোবা উৎস পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশতো উন্নতি আহিব। কোনো ক্ষেত্ৰত যদি কৰ্মচাৰীসকলে কিবা অসুবিধা অনুভৱ কৰিছে তেনেহ'লে আপুনি তেওঁলোকক সহায় কৰক। ইয়াৰ ফলত তেওঁলোকৰ কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। পত্নী আৰু পৰিয়ালৰ সদস্য আপোনাৰ লগত থাকিব আজি। ইয়াৰ ফলত আপোনালোকে আজি তেওঁলোকৰ সংগ লাভ কৰি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ পুনৰ মিলনে আপোনালোকক সকলোকে সুখী কৰিব আৰু ঘৰখনো আজি আপোনালোকৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু সেইবাবে আজি ঘৰতে যদি আপোনালোকে সৰু অনুষ্ঠান এটা আয়োজন কৰে তেনেহ'লে সকলো সদস্য আজি আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ বিষয়ে আপোনালোকে চিন্তা চৰ্চা কৰক। তেওঁলোকৰ সৈতে একেলগে মিলিত হৈ আপুনি বিভিন্ন ধৰণৰ আলোচনাত যোগদান কৰক বা জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ দেখা নাপায়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখা পাব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ যিবোৰ পূৰ্বতে ভুল বুজাবুজিৰ সৃষ্টি হৈছিলে সেইবোৰ আজি সমাধান পাব আৰু আপোনালোকে সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰক। ইয়াৰ ফলত আপুনি বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলিব পাৰিব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। ইয়াৰ ফলত আপোনাৰ কামত কৰ্মক্ষমতাও বৃদ্ধি পাব আৰু আপুনি নিজকে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ বৰ্তমান সময়ত আপুনি ভয় কৰাৰ পৰিৱৰ্তে আপুনি সমস্যাবোৰ সমাধান কৰাত বেছিকৈ গুৰুত্ব দিয়ক, তেতিয়াহে নিশ্চিতভাৱে আপুনি সফলতা লাভ কৰিব পাৰিব। আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ যদি লয় তেনেহ'লে আপোনাৰ সকলো ক্ষেত্ৰত আপুনি ভাল প্ৰভাৱ দেখা পাব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত ভাল সময় কটাই আজি ঘৰৰ যদি যত্ন লয় তেনেহ'লে পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ইতিবাচক হ'ব আৰু আপোনালোকে সকলো সদস্যৰ সৈতে এক ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। সন্তানৰ মনোবল বজাই ৰাখিবলৈ তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰাটো জৰুৰী হ'ব। বৰ্তমান সময়ত তেওঁলোকৰ কিবা এটা ক্ষেত্ৰত আপোনাৰ পৰামৰ্শৰ খুবেই প্ৰয়োজনীয় হ'ব, গতিকে তেওঁলোকৰ সৈতে কথা পাতি সেইবোৰত আপুনি পৰামৰ্শ আগবঢ়াবলৈ যত্ন কৰক। যদি আপুনি পৰামৰ্শ দিব পৰা নাই তেনেহ'লে ঘৰৰ পৰিয়ালৰ সৈতে আলোচনা কৰি তেওঁলোকক আপুনি উচিত সমাধান কৰি দিয়ক, তেতিয়াহ'লে তেওঁলোকে আগবাঢ়ি যাবলৈ সফল হ'ব আৰু লগতে তেওঁলোকে নিজৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব পাৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তাৰ প্ৰতিটো দিশৰ বিষয়ে আজি ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, তেতিয়াহে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ নাথাকিব। আৰু অকাৰণতে কাৰোৰ লগত আজি কাজিয়াত লিপ্ত নহ'ব, নহ'লে সম্পৰ্কৰ আজি অৱনতি ঘটাৰ সম্ভাৱনাও থাকিব। সকলো প্ৰচেষ্টা সত্ত্বেও আজি কাম আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত স্বাভাৱিক হৈ থাকিব। অৱশ্যে আপুনি মানুহৰ সৈতে যোগাযোগ, অনলাইন মিডিয়া আদিৰ সৈতে জড়িত ব্যৱসায়ত কাম চলাই নিব পাৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি নিজৰ যি প্ৰভাৱ আছে সেইবোৰ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু বৰ্তমান সময়খিনি আপুনি ধৈৰ্য ধৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কম লাভৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে।
আপোনাৰ কৰ্মচাৰীৰ পৰাও আজি আপুনি ভাল সমৰ্থন পাব। ইয়ে আপোনালোকৰ মানসিক স্থিতি ভাল কৰাত সহায় কৰিব আৰু আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতাৰ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে পাৰস্পৰিক সম্পৰ্ক আৰু অধিক ভাল কৰি তুলিবলৈ সক্ষম হ'ব। পৰিয়ালৰ প্ৰতি আপুনি সন্মান বজাই ৰাখক আৰু প্ৰতিটো কথাতে তেওঁলোকৰ সৈতে সমৰ্থন দিয়ক আৰু কিবা যদি গুৰুত্বপূৰ্ণ আলোচনা হয় তেনেহ'লে সেইবোৰতো আপুনি ভাগ ল'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে পৰিয়ালৰ সকলো সদস্যই আপোনাকো বিশ্বাস কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত অতি সোনকালে ভাল প্ৰতিফলন দেখা পাব আৰু কিবা যদি অসুবিধাও সৃষ্টি হয় তেনেহ'লে আপোনালোকে কোনো ধৰণৰ মানসিক চাপ নল'ব, কাৰণ পৰিয়ালৰ সকলো সদস্যৰ সৈতে আলোচনাৰ মাধ্যমেৰে আপুনি এই ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি আৱেগিক দূৰত্ব থাকিব। ইয়াৰ ফলত তেওঁলোকে আজি অলপ মানসিকভাৱে দুখ অনুভৱ কৰিব, কিন্তু অতি সোনকালে আপোনালোকে একেলগ হ'বলৈ সক্ষম হ'ব। গতিকে সময়ৰ ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব। অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। গতিকে বৰ্তমান সময়খিনি আপুনি চিন্তাত উপচাই নিদিব, সঠিক সময়ৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আপোনাৰ বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সম্পূৰ্ণৰূপে সংঘটিত কৰি ৰাখক আৰু লগতে গৰমৰ পৰা নিজকে ৰক্ষা কৰি চলিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপুনি সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা ব্যক্তিগত কামবোৰ শেষ কৰিবলৈ এইটো এটা ভাল সময়। গতিকে ব্যস্ত থকাৰ পিছতো আপোনাৰ পৰিয়ালৰ আৰু আত্মীয়ৰ বাবেও সময় উলিয়াব, যাৰ ফলত আপোনাৰ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হ'ব। কিছু বিশেষ কামৰ বাবে যুৱক যুৱতীসকলে আজি মানুহৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো উন্নতি হোৱা দেখা যাব। অচিনাকি মানুহৰ লগত আজি লেনদেন কৰাটো আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। সেইবাবে আপুনি আজি অচিনাকি মানুহক কোনো কাৰণতে বিশ্বাসত নল'ব। তেওঁলোকৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আপুনি আজি ষড়যন্ত্ৰৰ বলি হ'ব পাৰে, গতিকে সাৱধান হওক আৰু লগতে বেয়া মানুহৰ সংগ ত্যাগ কৰিবলৈ যত্ন কৰক। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ যদি স্বাস্থ্যৰ যত্ন লয় তেনেহ'লে ভৱিষ্যতে তেওঁলোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। ব্যৱসায়ত যিকোনো নতুন কাম বা পৰিকল্পনা সফল কৰাত অভিজ্ঞ লোকৰ আজি পথ প্ৰদৰ্শন আপোনাৰ বাবে ভাল হ'ব। গতিকে তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ আপুনি কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। কিন্তু ব্যৱসায়িক স্থানত আপোনাৰ উপস্থিতি আজি বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ অসাৱধানতাৰ বাবে কৰ্মচাৰীসকলেও কামটোৰ প্ৰতি গুৰুত্ব কমাই দিব পাৰে। গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু লগতে তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰতো ভালদৰে গুৰুত্ব দিব। কিবা যদি বিসংগতি দেখে তেনেহ'লে লগে লগে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে বিশেষভাৱে আজি গুৰুত্ব দিবলৈ চেষ্টা কৰক। বিবাহিত সম্পৰ্কত প্ৰেম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰখনতো শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। গতিকে আজি আপুনি দুয়োটা ক্ষেত্ৰতে ভালদৰে বজাই ৰাখিলে আপুনি আপোনাৰ মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যৰ সৈতে আপুনি যদি কিবা এটা আলোচনাৰ মিলিত হয়, আজি গুৰুত্বপূৰ্ণ আলোচনাত আপুনি ভাল পৰামৰ্শ দিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ঘৰৰ বাবে আজি আপুনি ভালদৰে চিন্তা কৰক আৰু লগতে কিবা যদি নতুন বস্তু ক্ৰয় কৰাৰ চেষ্টা কৰি আছে তেনেহ'লে আজি কৰক। ইয়াৰ ফলত সকলো সদস্যই সুখী অনুভৱ কৰিব। গতিকে পূৰ্বৰ যিবোৰ আপোনালোকৰ সমস্যা আছিলে সেইবোৰ আপোনালোকে সমাধান কৰি বৰ্তমান সময়ত আপোনালোকে সকলোৱে একেলগে চলিবলৈ যত্ন কৰক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰো বিশেষভাৱে যত্ন লওক। এনে কৰিলে পৰিয়ালত আপোনালোকে কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। খাদ্য আৰু ৰুটিন আপুনি সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি খাদ্য আৰু যদি আপোনাৰ দৈনন্দিন ৰুটিন ভালদৰে সুসংগঠিতভাৱে ৰাখে তেনেহ'লে ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ সমস্যা নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখক আৰু নিজকে সুসংগঠিতভাৱে ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনাৰ কোনো ধৰণৰ সমস্যাও আপোনাৰ একো কৰিব নোৱাৰে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব আৰু যিকোনো বাকী থকা কাম সহজে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। গতিকে নিজৰ কামবোৰ ভালদৰে সমাপ্ত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি বাকী কামবোৰ কৰিবলৈ আপুনি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। ধৰ্মীয় সংগঠনৰ সৈতে সেৱা সম্পৰ্কীয় কামৰ প্ৰতি আগ্ৰহী হ'লে আজি আপুনি মানসিক শান্তি পাব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সামাজিক বৃত্ত বৃদ্ধি পাব। লগতে আপোনাৰ সমাজত আপোনাৰ সন্মান আৰু মৰ্যাদা অক্ষত থাকিব। যিকোনো পৰিকল্পনাত কাম কৰা আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লওক, তাৰপিছতহে এই ক্ষেত্ৰত আগবাঢ়িব। নহ'লে আপোনাৰ কিবা লোকচান হোৱাৰ সম্ভাৱনাও থাকিব। আপোনাৰ ব্যক্তিগত পৰিকল্পনা কোনো অচিনাকি ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিব, নহ'লে তেওঁলোকে আপোনাৰ কামবোৰ নেতিবাচক কৰি দিব পাৰে। আৰু লগতে আপুনি কোনো ধৰণৰ অবৈধ কামতো আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ বাবে বিপদ হোৱাৰ সম্ভাৱনা অধিক থাকিব। ব্যৱসায়িক কামত আজি বহুত কষ্ট আৰু ব্যস্ততা থাকিব। গতিকে সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ হ'লে আপুনি কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগিব। তেতিয়াহে আপুনি এইবোৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিব। কাৰণ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আগবাঢ়িলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু আপোনালোকে উন্নতি কৰিবলৈ সহজ হ'ব। পাৰস্পৰিক সম্পৰ্কত কোনো ধৰণৰ তিক্ততা আহিব নিদিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্কত যদি বেয়া প্ৰভাৱ পৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনেই আপোনাৰ ক্ষতি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ বিত্ত সম্পৰ্কীয় কাম আছে সেইবোৰ পিছুৱাই দিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ বিত্ত সম্পৰ্কীয় কামত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি আজিৰ দিনটোৰ বাবে এইবোৰ কাম পিছুৱাই দিয়াটোৱেই ভাল হ'ব। আজি আপোনাৰ অতিৰিক্ত কামৰ বাবে আপোনাৰ পৰিয়ালেও আপোনাৰ ওপৰত গুৰুত্ব দিব আৰু তেওঁলোকেও সহযোগিতা আগবঢ়াব। গতিকে আপুনি পৰিয়াল ব্যৱস্থাটো আপোনাৰ পত্নীৰ ওপৰত ন্যস্ত কৰক। তেওঁলোকে আপোনাৰ পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কামত আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা আজি সহায় পাই আপুনি আজি সুখী অনুভৱ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি একেলগে চলিবলৈ যত্ন কৰক। কিবা যদি অসুবিধা অনুভৱ কৰে তেনেহ'লে তেওঁলোকৰ পৰা আপুনি সহায় ল'বলৈ যত্ন কৰিব। কোনো ধৰণৰ দ্বিধাবোধ নকৰিব এই ক্ষেত্ৰত, তেতিয়াহ'লে দেখিব যে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুন্দৰ হৈ পৰিছে। ঘৰ আৰু পৰিয়ালৰ প্ৰতি আপোনাৰ পূৰ্ণ সহযোগিতাই তেওঁলোকক শান্তি আৰু সুখ প্ৰদান কৰিব আৰু আপুনিও আজি ঘৰত সময় কটাই ভাল সময় কটাব পাৰিব। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ যত্ন কৰক। তেতিয়া আপুনি দেখিব যে সকলো কাম আপোনাৰ ইতিবাচকভাৱে সম্পন্ন হৈ পৰিছে আৰু ইয়াৰ ফলত আপুনি নিজকে সুখী বুলিও অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কৰ্মচাপ বৃদ্ধি পোৱাৰ ফলত আপুনি সেইবোৰত বেছিকৈ গুৰুত্ব দিব লাগিব। তেতিয়াহে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব বা আপোনালোকৰ যি কৰ্মক্ষেত্ৰত দায়িত্ব সেইবোৰ সুকলমে সম্পন্ন কৰিব পাৰিব। গতিকে আপোনাৰ সংগীক আপুনি বুজাবলৈ চেষ্টা কৰিব যাতে বৰ্তমান সময়ত আপোনালোকে যিবোৰ কাম কৰিব সেইবোৰ আপোনালোকৰ দুয়োজনৰ বাবে। গতিকে আপোনালোকে প্ৰথমতে নিজৰ কামবোৰ সম্পন্ন কৰক, তাৰপিছতহে আপুনি প্ৰেমৰ সম্পৰ্কত গুৰুত্ব দিবলৈ যত্ন কৰিব। স্বাস্থ্য সুৰক্ষাৰ সৈতে জড়িত নিয়মসমূহ সম্পূৰ্ণভাৱে পালন কৰি চলক, কাৰণ বৰ্তমান বতৰত আপুনি একেবাৰে অসাৱধান হোৱাটো উচিত নহ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ নতুন স্বাস্থ্যৰ ৰোগে দেখা দিব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকৰ যিবোৰ স্বাস্থ্য সম্বন্ধীয় ৰোগ আছে সেইবোৰ নাইকিয়া কৰাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত শ্যাম সদাশিৱ লিখিবলৈ নাপাহৰিব।